মহামাৰী কৰোনাৰ ত্ৰাসত সন্ত্ৰস্ত সমগ্ৰ বিশ্ব। বিপন্ন মানৱ। দেশ বিদেশৰ লগতে ৰাজ্যতো আগন্তুক দিনত ভয়াৱহ সময় আহি আছে। দেশজুৰি বলবৎ থকা তলা বন্ধ কাৰ্যসূচীত মজুৰিহীনতা তথা তীব্ৰ খাদ্য সংকটে আমাৰ মাজৰে একাংশলৈ কঢ়িয়াই আনিছে দুৰ্বিষহ সময়ৰ বতৰা। এনে সময়ত একাংশ ব্যক্তিয়ে মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে। এয়া জাগিৰোডৰ নগাঁও কাগজ কলৰ দৃশ্য। প্ৰায় ৩ বছৰ ধৰি প্ৰাপ্য দৰমহাৰ পৰা বঞ্চিত কলটোৰ কৰ্মচাৰী। এনে এক জটিল সময়ত দুৰ্ভগীয়া কৰ্মচাৰীক সহায়ৰ হাত আগবঢ়ালে আঞ্চলিকতাবাদ সুৰক্ষা মঞ্চই। ৩৫০টা পৰিয়ালৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰী। সোণাপুৰৰ সিজুগুৰি গাঁৱত ৯০টা পৰিয়ালৰ মাজত খাদ্য বিতৰণ কৰিলে অসম পৰ্বতাৰোহী সন্থাই। দুঃসময়ত এইসকল ব্যক্তিৰ সাহায্য লাভ কৰি উপকৃত এইসকল দুৰ্ভগীয়া পৰিয়াল। একেদৰে জাগিৰোড বাতৰি কাকতৰ সহকাৰক গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিলে আজমল ফাউণ্ডেশ্যনে। সহযোগ কৰিলে ইলোৰা বিজ্ঞান মঞ্চই। লগতে হকাৰসকলক খাদ্য সামগ্ৰী বিতৰণ কৰিলে সংগঠনটোৱে। ধেমাজিত বড়ো ছাত্ৰ সন্থা বড়ো সাহিত্য সভাই সীমান্ত অঞ্চলত আৰ্তজনক এইদৰে সাহায্য আগবঢ়ালে। চিপাঝাৰৰ পাটগিৰি চুবাত বিশিষ্ট সমাজকৰ্মী কুফান হাজৰিকাই গাঁওখনৰ শতাধিক পৰিয়ালক বিলালে খাদ্য সামগ্ৰী। এয়া বাইহাটৰ দৃশ্য। হেপী টু হেল্প নামৰ শৈক্ষিক সামাজিক সংগঠনটোৰ পথৰ দাঁতিত ৰৈ থকা ট্ৰাক চালকৰ পৰা আৰম্ভ কৰি আৰ্তজনক দিলে খাদ্য সামগ্ৰী। মুছলপুৰৰ দৃশ্য এয়া। বাক্সা জিলাৰ আৰক্ষী অধীক্ষকৰ তৎপৰতাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলে আৰ্তজনক খাদ্য সামগ্ৰী বিতৰণ কৰে। নুমলীগড়ৰ বগীধলা চাহ বাগিচাৰ দৃশ্য। দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী যোগান শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণৰ। একেদৰে খাৰিজা বিজনীৰ বিজেপিৰ মহিলা মৰ্চাৰ সদস্যসকলে বৃহৎ সংখ্যক মাছ বিতৰণ কৰিলে শতাধিক ৰাইজক। গুৱাহাটীৰ মালিগাঁৱতো বিজেপি যুৱ মৰ্চাই শতাধিক দৰিদ্ৰ পৰিয়ালক যোগান ধৰিলে মাস্ক। সঁচাকৈ এয়া সময় পৰীক্ষাৰ সময়। হাতে হাত ধৰি থিয় হোৱাৰ সময়। মানুহ হোৱাৰ ঋণ পৰিশোধৰ সময়। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।